2025 বৰ্ষৰ দেৱ দামোদৰ দেৱবতা ঘোষণা। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ঘোষণা কৰিলে দামোদৰ দেৱবতা প্ৰাপক নাম। বিশিষ্ট সংস্কৃত পণ্ডিত লক্ষীনাৰায়ণ গোস্বামীলৈ এই বৰ্ষৰ দেৱ দামোদৰ দেৱবতা প্ৰদান। 2012 বৰ্ষৰ পৰা আউনীআটী সত্ৰৰ তৰফৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা। বাক্সা জিলাৰ সংস্কৃত পণ্ডিত লক্ষ্মীনাৰায়ণ গোস্বামীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি। আউনীআটী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া সন্দৰ্ভতো সত্ৰাধিকাৰগৰাকীয়ে ক'লে বহু গুৰুত্বপূৰ্ণ তথ্য। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে, এই জাতিৰ সংস্কৃতি কলেবৰ বৃদ্ধিত কেইবাগৰাকী সন্ত পুৰুষে সহযোগ কৰিছে। তাৰ ভিতৰত অন্যতম দেৱ দামোদৰ, আমি যাক শ্ৰী শ্ৰী দেৱ দামোদৰ বুলি কওঁ, সেই দেৱ দামোদৰ নামত আমি এটা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু সেই বঁটাটো 2012 চনত আৰম্ভ হৈছিলে, এতিয়ালৈকে 12জনক দিয়া হ'ল। এইবাৰ আমি 13 নম্বৰৰ কাৰণে লক্ষ্মীনাৰায়ণ গোস্বামীকে আমি নিৰ্বাচন কৰিছোঁ আৰু তেখেতক আমি এইবাৰ বঁটাটো দিবলৈ মনস্থ কৰিছোঁ। উত্তৰ গুৱাহাটী সত্ৰতে আমি ভাবিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ এটা পৰিৱেশ কলাৰ লগত সংগতি ৰক্ষা কৰি আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিম। কিন্তু তাৰিখটো হ'ল 26-27 জুলাই। আমি দুটা দিনৰ ভিতৰত বোধকৰো 27 তাৰিখে কৰিম চাগে। 27 জুলাইৰ দিনাখনে আমি এই বঁটাটো দিবলৈ চেষ্টা কৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে, এই জাতিৰ সংস্কৃতি কলেবৰ বৃদ্ধিত কেইবাগৰাকী সন্ত পুৰুষে সহযোগ কৰিছে। তাৰ ভিতৰত অন্যতম দেৱ দামোদৰ, আমি যাক শ্ৰী শ্ৰী দেৱ দামোদৰ বুলি কওঁ, সেই দেৱ দামোদৰ নামত আমি এটা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু সেই বঁটাটো 2012 চনত আৰম্ভ হৈছিলে, এতিয়ালৈকে 12জনক দিয়া হ'ল। এইবাৰ আমি 13 নম্বৰৰ কাৰণে লক্ষ্মীনাৰায়ণ গোস্বামীকে আমি নিৰ্বাচন কৰিছোঁ আৰু তেখেতক আমি এইবাৰ বঁটাটো দিবলৈ মনস্থ কৰিছোঁ। উত্তৰ গুৱাহাটী সত্ৰতে আমি ভাবিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ এটা পৰিৱেশ কলাৰ লগত সংগতি ৰক্ষা কৰি আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিম। কিন্তু তাৰিখটো হ'ল 26-27 জুলাই। আমি দুটা দিনৰ ভিতৰত বোধকৰো 27 তাৰিখে কৰিম চাগে। 27 জুলাইৰ দিনাখনে আমি এই বঁটাটো দিবলৈ চেষ্টা কৰিম।